এখন দুখন তিনিখন চাৰিখন পাঁচখন ছয়খন সাতখন আঠখন হৈছে ঠিক আছে এই কেইখন ষ্টেটৰ মাজেৰে কি গৈছে তোমাৰ ট্ৰপিক অফ কেঞ্চাৰ পাৰ হৈ গৈছে ত্ৰিপুৰাৰ পিছত স্যাৰ নিতুল স্যাৰ কওক আজি মই মাজতে সোমালো দেই বেয়া চেয়া নাপাবা আৰু বোলো আমাৰ ছোৱালীটো কেনেকে পঢ়ি আছে এনেকে চাবৰ কাৰণে মই এবাৰ সোমালো বেয়া পাইছা নেকি নাই নাই কিয়নো বেয়া পাম এতিয়া কোৱাচোন এই ভালকে পঢ়ি আছে নে নাই ধুনীয়া কনসেপ্ট একেবাৰে কনসেপ্ট ফালি দিছে কনসেপ্ট ফালিছে মই দাহিত গৈ আছো হা মই তোমাৰ ঘৰলৈ গৈ আছো তোমাৰ ঘৰলৈ গৈ পেলাই মই পেৰেণ্টছক সুধিম তুমি কিমান কি পঢ়া নপঢ়া আৰু ছাৰে এটা ভালকে পঢ়াই আছে নাই মোক ফিডবেকটো দিয়াচোন ছাৰ ধুনীয়া পঢ়ায় মানে তেওঁৰ কনফিডেন্স লেভেলটোৱে মোৰ চবতকে বেছি মানে ভাল লগা তাৰমানে ধুনীয়া ছাৰ দিছো ন এইটো একদম ছাৰ মজা ঠিকে আছে বাৰু ভাল লাগিল মই ডিষ্টাৰ্ব দিলেও বেয়া নাপাবা মই মাজে মাজে এনেকৈ সোমাম আৰু তুমি যিটো নোটছৰ কথা কৈছিলা মই আমাৰ এটা অফিচৰ পৰা নোটছ এটা বনাইছিলে তো নোটছটোত মানে অকণমান সৰু সুৰা কিবা কিবি মিষ্টেক আছে যিখিনি নিতুল ছাৰে চাইছে অলপ তো চোৱাৰ কাৰণে মই তোমাৰ নোটছটো ডাইৰেক্টলি প্ৰভাইড কৰিব পৰা নাই সেইখিনি এবাৰ ছাৰে চেক কৰাৰ পিছতহে মই দিব পাৰিম হা ঠিক আছে ছাৰ থেংক ইউ কি কয় ঠিক আছে দিয়া ক্লাছ কৰা